জিৰচান থিয়েটাৰ অসমৰ এটা অন্যতম নাম অসমৰ নাটকৰ ক্ষেত্ৰখনৰ আৰু লগতে ৰবিজিতা গগৈ অসমৰ এগৰাকী প্ৰখ্যাত খ্যাতিসম্পন্ন নাট্যকৰ্মী। তেওঁৰ উদ্যোগত এইখন খুব ধুনীয়া এখন ইয়াত থিয়েটাৰ ৱৰ্কশ্বপ হৈছে। আমি এইবাৰৰ এই কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহটোত আমি তিনিফালে দৰ্শকক মঞ্চৰ ওপৰতে তেওঁলোকক আসন গ্ৰহণ কৰাম আৰু আমি তিনিফালে মাজত আমি সেই নাটকখন নিবেদন কৰি থাকিম। धीरे धीरे पानी बढ़ रहा है। बॉडी के ऊपर काम करना, वॉइस के ऊपर काम करना और एक टीम वर्क में कैसे काम करेंगे उसके ऊपर काम कर रहे हैं। देन कुछ জিৰচান থিয়েটাৰ অসমৰ এটা অন্যতম নাম অসমৰ নাটকৰ ক্ষেত্ৰখনৰ আৰু লগতে ৰবিজিতা গগৈ অসমৰ এগৰাকী প্ৰখ্যাত খ্যাতিসম্পন্ন নাট্যকৰ্মী। তেওঁৰ উদ্যোগত এইখন খুব ধুনীয়া এখন ইয়াত থিয়েটাৰ ৱৰ্কশ্বপ হৈছে। মই আজি ইয়াত অংশ ল'লোঁ আৰু গোটেই অসমৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা আহিছে, কোনোবা মহাৰাষ্ট্ৰৰ পৰা আহিছে, কোনোবা বেংগলৰ পৰা, কোনোবা মেঘালয়, কোনোবা হিমাচলৰ পৰা আহিছে। গতিকে সেইসকলৰ লগত আজি ইয়াত মত বিনিময় কৰিলোঁ, খুব ভাল লাগিলে। बर्फ वाला पानी है, बर्फ बर्फ के टुकड़े टकरा रहे हैं, लग भी रहे, ठंडा है, पीला पानी हो गया है, रखना है। বহুত দিনৰ মূৰত আচলতে এনেকুৱা নতুন শিকাৰুসকলক লৈ নাটকৰ কাম কৰা আৰম্ভ কৰিলোঁ আৰু সদায় প্ৰফেশ্যনেলি থিয়েটাৰ কৰা যায়, যিসকল অলৰেডি অভিনয় কৰি আছে তেনেকুৱা শিল্পীৰ লগত কাম কৰি আছিলোঁ। আজি প্ৰায় কেইবাবছৰৰ মূৰত এই কৰ্মশালাটো লৈ মোৰ খুব ভাল লাগিলে। এইকাৰণে অসমৰ কেইবাখনো বেলেগ বেলেগ ঠাইৰ অংশগ্ৰহণ কাৰীসকল আহিও আমাৰ কৰ্মশালাটোত যোগ দিলে। তাৰোপৰি এজন বিহাৰ, এজন আমাৰ মেঘালয় আৰু এজন মহাৰাষ্ট্ৰৰ পৰা আহিও আমাৰ কৰ্মশালাটোত যোগ দিলে। গতিকে এই কৰ্মশালাবিলাকৰ পৰা আচলতে কি হয়, সিহঁতে কিমান শিকে অংশগ্ৰহণকাৰীসকলে, তাৰ লগতে আচলতে আমিও গ্ৰ' কৰি থাকোঁ বা আৰু এওঁলোকৰ চিন্তাধাৰানো কেনেকুৱা বা নতুন প্ৰজন্মই যিকোনো বস্তু এটা কেনেকৈ চায়, তেওঁলোকৰ কেনেকুৱা দৃষ্টিভংগী, সেই কথাখিনি জানিব পাৰোঁ। গতিকে মোৰ নিজৰেই এই কৰ্মশালাটোৰ পৰা যথেষ্ট লাৰ্ণিং এক্সপিৰিয়েঞ্চ হৈছে। মই ভাবোঁ যে আহি থকা সময়ৰ নাটকবিলাকত আমি এই ধৰণৰ এক্সপিৰিয়েঞ্চবিলাকে আমাক সকলোকে সমৃদ্ধিশালী কৰি লৈ গৈ থাকিব। আমি এইবাৰৰ কৰ্মশালাটোত যিহেতু শিকাৰো, আমি লাৰ্ণিং প্ৰচেছটোৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছোঁ। খুব মই তোমাক জনাবলৈ পাই খুব ভাল পাম যে অভিনয় শিকোৱাৰ পদ্ধতিসমূহতো ভাৰতবৰ্ষ তথা পৃথিৱীত যথেষ্ট পৰিৱৰ্তন আহিছে। গতিকে কেনেকৈ অভিনয় শিকাব পাৰি সেই সম্পৰ্কে মই এজন নতুন ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা পাছ আউট হৈ অহা এজন গকুল নিপুণ, তেওঁ আমাৰ চিলাপথাৰৰ ধেমাজিৰ। গতিকে তেওঁৰ হতুৱা মই অভিনয় সম্পৰ্কে প্ৰশিক্ষণ দিয়াইছিলোঁ আৰু তেওঁৰ প্ৰশিক্ষণৰ সময়খিনিত ৰাছিয়ান স্কলাৰ ষ্টেনিস্লাভস্কিৰ লগতে এজন আমেৰিকান স্কলাৰ, তেওঁ হৈছে মাইজনাৰ, তেওঁৰ টেকনিকসমূহক এপ্লাই কৰিও তেওঁ এওঁলোকক অভিনয়ৰ শিক্ষা দিছে। আমি দুটা গল্পৰ আধাৰত আমি এখন নাটক প্ৰযোজনা কৰিম। গল্প দুটাৰ লেখক হৈছে আমাৰ সকলোৰে পৰিচিত সাহিত্য একাডেমী বঁটা বিজেতা জয়ন্ত মাধৱ বৰাৰ দ্বাৰা লিখিত। এটা হৈছে শামুক খোলা ৰাতি আৰু আনটো হৈছে ঘাটৈ। এই দুইটা গল্প মিলাই সেই চৰিত্ৰবিলাকৰ সংমিশ্ৰণত এটা গল্পৰ চৰিত্ৰ আনটো গল্পলৈ আহিছে আৰু ইটো গল্পৰ চৰিত্ৰসমূহ আনটো গল্পৰ মাজলৈ সোমাই গৈছে আৰু সেই ক্ষেত্ৰখনত বিচৰণ কৰিছে। গতিকে তেনেধৰণে এই শিকাৰুসকলৰ লগত আমি এখন নাটক দুটা গল্পৰ আধাৰত নিৰ্মাণ কৰিবলৈ ওলাইছোঁ আৰু সেই আমাৰ প্ৰচেছ এতিয়াও জাৰি আছে। আমি এইবাৰৰ এই কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ প্ৰেক্ষাগৃহটোত আমি তিনিফালে দৰ্শকক মঞ্চৰ ওপৰতে তেওঁলোকক আসন গ্ৰহণ কৰাম আৰু আমি তিনিফালে মাজত আমি সেই নাটকখন নিবেদন কৰি থাকিম। গতিকে তেওঁলোকে খুব ক্ল'জ দৰত, খুব ওচৰৰ পৰা তেওঁলোকে নাটকখন চাব পাৰিব আৰু মই ভাবোঁ যে তেওঁলোকে যিসকল দৰ্শকে আমাৰ নাটকখন চাবলৈ আহিব, তেওঁলোকে এক সুকীয়া অভিজ্ঞতা তেওঁলোকে লৈ যাব।
20 जून से स्टार्ट हुई है और कंटिन्यू वर्कशॉप चल रही है। अलग अलग ट्रेनर आ रहे हैं, काम कर रहे हैं, बॉडी के ऊपर काम करना, वॉइस के ऊपर काम करना और एक टीम वर्क में कैसे काम करेंगे उसके ऊपर काम कर रहे हैं। देन कुछ कुछ सीन्स को कैसे हम क्रिएट करते हैं। नाटक कोई भी स्क्रिप्ट होती है, स्क्रिप्ट को भी डेवलप कर रहे हैं ये लोग कोई लिखी हुई स्क्रिप्ट नहीं कर रहे हैं, स्टोरीज़ को लेके उसको खुद डेवलप कर रहे हैं। तो डेवलप कैसे किया जाए उस स्किल्स के ऊपर काम कर रहे हैं। तो ये अच्छा है और नए जनरेशन के लिए बहुत ज़रूरी है स्किल्स के ऊपर काम करना, बिकॉज हम नाटक तो कर लेते हैं बट उसके स्किल्स के ऊपर काम हम बहुत कम कर पाते हैं। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।